ল'ৰা ছোৱালীখিনিৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ বা এই ভিডিঅ'টো ক্লাছ 9ৰ খিনিও চাব পাৰে মানে আমি আবেদন কেনেকৈ লিখিব লাগে ঠিক আছে HSLC এক্সামৰ কাৰণে মই কৈছোঁ কিন্তু আবেদন লিখিব কেনেকৈ লাগে এই বস্তুখিনি বহুতে নাজানে কিছুমান টেকনিক আছে পৰীক্ষাত আবেদন লিখাৰ টেকনিক আৰু ৰিয়েল লাইফত আবেদন লিখাৰ টেকনিকৰ মাজত কিছুমান পাৰ্থক্য আছে সেই বস্তুখিনি চাম আৰু কেনেকৈ লিখিলে আমি ফুল মাৰ্কছ পাম এটা কথা মই কৈছোঁ আবেদনখনত মাৰ্কছ কাটিবই নোৱাৰে যদি তুমি ষ্ট্ৰাকচাৰটো ভালকৈ লিখা এই ভিডিঅ'টো শেষলৈকে চাবা গোটেই ষ্ট্ৰাকচাৰটো জানিবা ঠিক আছে চেনেলটো একবাৰ সাবস্ক্ৰাইব কৰি যোৱা তাৰ পিছত মই কৈ আছো তো ফাৰ্স্ট অফ অল আবেদন ঠিক আছে আবেদন লিখোতে আমি কেইটামান বস্তু জানিব লাগিব কি আবেদনত কি কি পইণ্ট থাকিবই লাগিব যদি সেই পইণ্টটো নাথাকে তোমাৰ মাৰ্কছ কাটি দিব প্ৰথম কথা আবেদনৰ ওপৰত প্ৰতি কালে লিখিছা ঠিক আছে সেইটো থাকিব লাগিব সেকেন্ড কি থাকিব লাগিব আবেদনত তাৰিখ যদি নিদিয়া তোমাৰ মাৰ্কছ ফুল কাটা যাব থাৰ্ড কি থাকিব লাগিব বিষয় বুলি দি এটা সেন্টেন্সত ঠিক আছে প্ৰশ্নটোৰ লগত খাপ খোৱা এটা সেন্টেন্স দি তোমালোকে বিষয়টো দিব লাগিব ঠিক আছে ফোৰ্থ বিষয়টো দিলা তাৰ পিছত কি হদি আৰম্ভ কৰিবা মহোদয় সন্মানপূৰ্বক বিনীত নিবেদন এই যে তেনেকৈ লিখে যে ঠিক আছে ফাইভথ লাষ্টত ইতি দিব লাগিব আপোনাৰ বিশ্বাসী ঠিক আছে তো এই গোটেইখিনি হল ধুনিয়াকৈ আবেদনখনৰ এটা ষ্ট্ৰাকচাৰ ঠিক আছে তো আই হোপ সবৰ মনত থাকিব তাৰ পিছত নেক্সট ইম্পৰ্টেন্ট পইণ্ট কি হয় আবেদনত এতিয়া ফাৰ্স্ট পইণ্ট এটো হয় যে আবেদনত কেতিয়াও তোমাৰ স্কুলৰ নামটো মেনশন নকৰিবা কেতিয়াও স্কুলৰ নাম নিলিখিবা তো স্কুলৰ জায়গাত কি লিখিম মই অলপ পিছত দেখাইছো প্ৰথম কথা কেতিয়াবা হয়তো পৰীক্ষাৰ আবেদন এনেকুৱা আহিব পাৰে যে তুমি শংকৰদেৱ শিশু নিকেতন তেজপুৰৰ ছাত্ৰ তুমি এখন আবেদন লিখা প্ৰধান শিক্ষকলে প্ৰশ্নটোতে কৈ দিছে তোমাক তুমি এখন শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ তুমি এখন প্ৰধান শিক্ষকলে আবেদন লিখা সেই ক্ষেত্ৰতো তুমি স্কুলৰ নামটো লিখিব লাগিব কাৰণ কুৱেশ্যনত অলৰেডি মেনশন কৰিয়ে দিছে হয় না তো এই বস্তুটো মনত ৰাখিবা যদি কুৱেশ্যনত মেনশন কৰি দিছে তো সেই তেতিয়াহে তুমি গোটেই স্কুলৰ নামখন লিখি দিবা ঠিক আছে সেকেন্ড কথা নিজৰ নাম দিম নে নাই নিজৰ নাম কেতিয়াও নিদিবা ঠিক আছে পৰাপক্ষত নিজৰ নাম কেতিয়াও নিদিবা আকৌ এটা সেম কথা কেতিয়াবা হয়তো পৰীক্ষাৰ প্ৰশ্নতে দি দিব পাৰে যে তুমি ৰাহুল হয় তুমি স্কুলৰ প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা তো সেই ক্ষেত্ৰত তুমি তেতিয়া নিজৰ নামটো লিখিবা যে ইতি আপোনাৰ বিশ্বাসী ছাত্ৰ ৰাহুল তেনেকৈ লিখি দিবা এই দুটা পইণ্ট মনত ৰাখিবা থাৰ্ড ইম্পৰ্টেন্ট পইণ্ট কি হয় তাৰিখ আবেদনত তুমি তাৰিখ দিব পাৰা পৰীক্ষা দিনাৰ তাৰিখটো দিলে হ'ল ঠিক আছে যিদিনা পৰীক্ষাত বহিবা সেইদিনাৰ তাৰিখটো দিব পাৰিবা ঠিক আছে তো এইকেইটা পইণ্ট মই জনালো এতিয়া আমি অকমান আবেদন কেইখনমান মই তোমালোকক দেখাই দিম তাৰ পিছত তোমালোকে গম পাবা কেনেকৈ লিখিব লাগে কেইখনমান আবেদন লৈ আহিছো পোনপ্ৰথমে কৈ থওঁ এই আবেদন কেইখন আমাৰ অসমীয়াৰ নোটছৰ পৰা লোৱা হৈছে ঠিক আছে এনে আমাৰ অসমীয়াৰ নোটছ আছে ধুনিয়াকৈ মই টাইপ কৰা নোটছ হয় ধুনিয়াকৈ মই নিজে লিখি পেলাই দিয়া হয় অসমীয়াৰ প্ৰত্যেকটো চেপ্টাৰৰ আছে ক্লাছ 10ৰ গ্ৰামাৰৰো আছে গ্ৰামাৰো দিয়া আছে ৰচনাও দিয়া আছে আবেদন গোটেইখিনি বস্তু অসমীয়াৰ কাৰণে যিমান লাগে তো ক্লাছ 10 আছামিজ নোটছ তোমালোকে লৈ লোৱা বহুত ল'ৰা ছোৱালীয়ে লৈ পঢ়ি আছে মেথছ এণ্ড ফিজিক্স এপটো ডাউনলোড কৰা তাতে তোমালোকে পাই যাবা তাৰ পৰাই জাষ্ট মই 3-4খনমান ৰচনা আবেদন উঠাই আনিছো আৰু তোমালোকক দেখাম ভালকৈ ধৰিব নোৱাৰিব পাৰা তোমালোকে নোটছটো লৈ ল'লে তাতে তোমালোকে ধুনীয়াকৈ ধৰিব পাৰিবা PDF পৰা তাত লিখিব পাৰিবা প্ৰথম আবেদনখন হল অসুস্থতাৰ বাবে ছুটি বিচাৰি এক্সামত আহিছে ঠিক আছে তো প্ৰথম আমি ওপৰত কি লিখিম প্ৰতি মাননীয় অধ্যক্ষ মহোদয় তাৰ পিছত চোৱা ক উচ্চতৰ মাধ্যমিক বিদ্যালয় ঠিক আছে তো ক উচ্চতৰ মাধ্যমিক বিদ্যালয় হেতু লিখিছো ওকে ধুনীয়াকৈ লিখিলো স্কুলৰ নাম আমি দিয়া নাই তাৰ পিছত তাৰিখ পৰীক্ষাৰ তাৰিখটো দিবা ঠিক আছে তাৰিখত কি দিবা পৰীক্ষাৰ দিনা যোনটো তাৰিখ হয় সেই তাৰিখটো দিবা বিষয় কি বিষয় আহিছে অসুস্থতাৰ বাবে ছুটিৰ আবেদন কুৱেশ্যনত দি দিছে ধৰ অসুস্থ হৈছে ইমান দিনৰ কাৰণে তাৰ বাবে ছুটি লাগে তো ছুটিৰ আবেদন বিষয় দিলো ঠিক আছে তিনটা পইণ্ট আমাৰ দিলো তাৰ পিছত মহোদয় আমি তাৰ পিছত কেনেকৈ কৰো সন্মানপূৰ্বক বিনীত নিবেদন এই যে এটো আমি সব সেন্টেন্সতে এটো পৰা আৰম্ভ হয় যিবিলাক আমাৰ স্কুলৰ প্ৰধান শিক্ষকলৈ আবেদন হয় সব এটো সেন্টেন্সৰ পৰা আৰম্ভ হয় মনত ৰাখিবা যোৱা 20 নৱেম্বৰ তাৰিখৰ পৰা 24 নৱেম্বৰলৈকে 4 দিন দিলো মোৰ পেটৰ অসুখৰ বাবে মই বিদ্যালয়লৈ উপস্থিত থাকিব পৰা নাছিলো তো ফাৰ্স্ট
এটা লাইন লিখিলে হ'ল, এটা বা দুটা লাইন মেক্সিমাম। ইছ্যুটো লিখিলোঁ, ঠিক আছে। ইছ্যুটো এটা বা দুটা লাইনত লিখি দিলোঁ যে এইটো মোৰ পেটৰ অসুখ হ'ল, সেইবাবে বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিলোঁ, কাৰণটো আমি দি দিছোঁ। ইয়াত কি দিছোঁ এক্সট্ৰা, কাৰণ দিছোঁ আৰু তাৰিখ। তাৰপিছত ছেকেণ্ড এইটো পেৰেগ্ৰাফ চেঞ্জ হ'ব, ঠিক আছে। পেৰেগ্ৰাফ চেঞ্জ হৈ নেক্সট আমাৰ অনুৰোধটো জনাম। গতিকে মহোদয়ে অনুগ্ৰহ কৰি উক্ত দিনকেইটাৰ বাবে অনুপস্থিতি মাৰ্জনা কৰি মোক ছুটি মঞ্জুৰ কৰিব বুলি প্ৰাৰ্থনা জনালোঁ, ঠিক আছে। ছেকেণ্ড পেৰেগ্ৰাফত আমি কি ক'লোঁ, আমাৰ অনুৰোধটো। এইটো জাষ্ট এটা চেণ্টেঞ্চ, ছেকেণ্ড পেৰেগ্ৰাফত জাষ্ট এটা চেণ্টেঞ্চ দিলে হ'ল। তাৰপিছত লাষ্টত এই চেণ্টেঞ্চটো কমন চবতে দিব লাগিব, যিবিলাক স্কুললৈ আবেদন লিখা। এয়ে মহোদয়ৰ ওচৰত মোৰ সৰল মিনতি। হৈ গ'ল। তো ধুনীয়াকৈ আমাৰ পইণ্টকেইটা হৈ গ'ল। লাষ্টত আমি এণ্ডিংটো বাকী আছে। ইতি আপোনাৰ বিশ্বাসী ছাত্ৰ বা ছাত্ৰী কি নাম, গ দিলোঁ, ক খ গ, নিজৰ নাম কেতিয়াও নিদিবা। শ্ৰেণী দিবা, দশম শ্ৰেণী, শ্ৰেণীটো এক্সট্ৰা দিব নালাগে, তুমি জানাই দশম শ্ৰেণীৰ হয়। ৰোল নম্বৰ, তাৰপিছত ক উচ্চতৰ মাধ্যমিক বিদ্যালয়। এইটো নাম আৰু এই ওপৰত দিয়া নামটো একেই হ'ব লাগিব ন, ছেম স্কুল। তো তেনেকৈ তোমালোকে লিখিবা, ঠিক আছে। আই হোপ তোমালোকে বস্তুটো ধৰিব পাৰিছা। আৰু এখন আবেদন চাওঁ আহা। এইবাৰ কি কৈছে, চতুৰ্থ ঘণ্টাৰ পিছত ছুটিৰ বাবে আবেদন। আকৌ অথনিৰ নিচিনা ছেইম, স্কুলৰ আবেদনত ষ্ট্ৰাকচাৰ ছেইমেই থাকে, ষ্ট্ৰাকচাৰটো মনতে ৰাখি ল'বা। প্ৰতি মাননীয় অধ্যক্ষ মহোদয়, এইটো ছেইম, তাৰিখটোও ছেইম থাকিব। তাৰপিছত বিষয়, এইবাৰ বিষয়টো উল্টা হৈ বেলেগ হৈ যাব। চতুৰ্থ ঘণ্টাৰ পিছত ছুটি লাগে। মহোদয়, আৰম্ভ একেই হ'ব, সন্মানপূৰ্বক বিনীত নিবেদন। এইবাৰ কি দিম, কাৰণ এটা দিম, মই যোৱাকালিৰ পৰা তীব্ৰ মূৰৰ বিষত আক্ৰান্ত হৈ আছোঁ। বিষ ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবে বৰ্তমান মোৰ পক্ষে বিদ্যালয়ৰ শ্ৰেণীত উপস্থিত থকাটো অসম্ভৱ হৈ পৰিছে, ঠিক আছে। কাৰণটো দিলোঁ, কি হৈছে ক'লোঁ। তাৰপিছত আমাৰ অনুৰোধটো, গতিকে মহোদয়ৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা যাতে মোক চতুৰ্থ ঘণ্টাৰ পিছত ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰি কৃতাৰ্থ কৰে। আৰু লাষ্টৰ এই চেণ্টেঞ্চটো কমন, এইটো দিবই লাগিব, এই মহোদয়ৰ ওচৰত মোৰ সৰল মিনতি। তাৰপিছত ইতি আপোনাৰ বিশ্বাসী, এইখিনি অথনিৰ নিচিনা ছেইম, ঠিক আছে। আই হোপ তোমালোকে বস্তুটো বুজি পাইছা। নেক্সট আৰু এখন আবেদন, এইবাৰ বেলেগ ধৰণৰ আবেদন। এইবাৰ স্কুললৈ নহয়, এনেকুৱা ধৰণৰ আবেদনো আহিব পাৰে যে তুমি গ্ৰাম্য বিদ্যুৎ সংযোগৰ বাবে ধৰা কাৰোবালৈ আবেদন এখন লিখা, ঠিক আছে। তো এইখন তোমালোকে লিখিব পাৰা। মই আৰু এটা বস্তু দেখাই দিওঁ, এখন আছে। তাৰপিছত বিদ্যালয়লৈ লিখা আবেদন আৰু এখন আছে। এইখন হ'ল আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে আবেদন। এইখন তোমালোকে লিখিব পাৰিবা। তাৰপিছত আৰু এখন আছে, বানপীড়িত ৰাজ্যৰ বাবে জৰুৰী সাহায্য লাগে, ঠিক আছে। তো এনেকুৱা ধৰণৰ আবেদনো আহিব পাৰে যে বিদ্যুৎ সংযোগৰ বাবে এখন আবেদন লিখা আহিছিলে, এখন জৰুৰী সাহায্যৰ বাবে এখন আবেদন। এইখন কেনেকৈ লিখিবা চোৱা। প্ৰতি মাননীয় উপায়ুক্ত মহোদয়, আমি এইবাৰ কালে দিম, বানপীড়িত ৰাজ্যৰ যিহেতু সাহায্য লাগে, জিলাখনৰ উপায়ুক্তলৈ লিখিব। তাৰপিছত জিলা ক, অসম, জিলাখনৰ নাম দিয়া নাই। তাৰপিছত তাৰিখ কি দিম, পৰীক্ষাৰ যোনটো তাৰিখ সেইটো তাৰিখ দিলে হ'ল, ঠিক আছে। তাৰপিছত এইবাৰ বিষয় কি হ'ব, এইবাৰ বিষয়টো বদলি যাব, বানপীড়িত ৰাইজৰ বাবে জৰুৰী সাহায্যৰ আবেদন। তো বিষয়টো প্ৰশ্নৰ লগত মিলাই দিম। মহোদয়, এইটো ছেমেই থাকে, সন্মানপূৰ্বক বিনীত নিবেদন, এই বস্তুটো ছেম থাকিব চবতে, ঠিক আছে। তাৰপিছত অকণমান ইছ্যুটো লিখিব লাগিব, এইটো অকণমান দীঘল হ'ব ন, কাৰণ আমি কিবা এটা ইছ্যু দেখাই আছোঁ, তো কিবা অলপ দীঘলকৈ লিখিব লাগিব। বিগত কেইবাদিনো ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে আমাৰ সমগ্ৰ অঞ্চলটো বুৰাই পেলাইছে। কি হৈছে প্ৰথম সেইটো লিখিম। ইয়াৰ ফলত অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজ চৰম ক্ষতিৰ সন্মুখীন হৈছে। বাসগৃহসমূহ জলমগ্ন হোৱাৰ বাবে স্থানীয় লোক ওখ ঠাইত আশ্ৰয় ল'ব লগা হৈছে। প্ৰথম ইছ্যুটো লিখিলোঁ, তাৰপিছত পেৰেগ্ৰাফ চেঞ্জ কৰি আকৌ ইছ্যুখিনি লিখিলোঁ। কাষৰীয়া অঞ্চলৰ লোকে সহায় সহযোগিতা আগবঢ়াইছে যদিও সেয়া পৰ্যাপ্ত নহয়। বানত কোনো লোক হতাহত হোৱা নাই যদিও পোহনীয়া গৰু ম'হ আদি পশুধনসমূহ বৰ্তমান খাদ্যৰ তীব্ৰ সংকটত পৰিছে। এনে পৰিস্থিতিত চৰকাৰী সাহায্যৰ অবিহনে বানাক্ৰান্ত ৰাজ্যৰ বাবে জীৱন নিৰ্বাহ অত্যন্ত কঠিন হৈ পৰিছে। এইখিনি হ'ল। তাৰপিছত আমি আমাৰ অনুৰোধটো দিম। আমাৰ অনুৰোধ কি, গতিকে মহোদয়ক বিনম্ৰভাৱে অনুৰোধ জনাওঁ যাতে আমাৰ অঞ্চলটোৰ লোকসকলক উদ্ধাৰ কৰাৰ লগতে জৰুৰী খাদ্য, খোৱা পানী, চিকিৎসা আৰু পশু খাদ্যৰ আশু ব্যৱস্থা গ্ৰহণ কৰি কৃতাৰ্থ কৰে। তো ধুনীয়াকৈ আমাৰ অনুৰোধটো জনালোঁ, শেষত লিখি দিলোঁ, এই মহোদয়ৰ ওচৰত মোৰ সৰল মিনতি। এইটো কমন। তাৰপিছত ইতি আপোনাৰ বিশ্বাসী খ গাঁৱৰ ৰাজ্যৰ হৈ শ্ৰী দেশ, জিলা ক, অসম। তো তেনেকৈ আমি ধুনীয়াকৈ লিখি দিলোঁ, ঠিক আছে।
তো আই হোপ তোমালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে চেনেলটো একবাৰ ছাবস্ক্ৰাইব কৰি ইনৰ ল'ৰা ছোৱালী এই ভিডিঅ'টো চাই আছা তোমালোকৰ জ্ঞাতাৰ্থে জনাও যে তোমালোকৰ কাৰণে আমাৰ এখন কুৱেশ্যন বেংক আছে এপত এই কুৱেশ্যন বেংকখন তোমালোকে ল'ব পাৰা মেথছ এণ্ড ফিজিক্স আপ এপটোত গৈ পেলাই ক্লাছ 10 মেনুত গ'লে ইয়াতে কি আছে জানেনে এই আমাৰ কুৱেশ্যন বেংকখনৰ নাম প্ৰগতি কুৱেশ্যন বেংক ইয়াতে প্ৰত্যেকটো ছাবজেক্টৰ প্ৰত্যেক চেপ্টাৰৰ প্ৰায় 200 মান এমচিকিউ আছে উইথ সলিউশন এটা চেপ্টাৰৰ 200টা মান এমচিকিউ সেই গোটেইখিনি কৰিলে তোমালোকে বেলেগ একো কিতাপ পঢ়িব নালাগে একো কুৱেশ্যন বেংক কৰিব নালাগে সেইটো মই গ্যাৰান্টি লৈছোঁ সব সাবজেক্টৰ 100+ ইয়াৰ উপৰি প্ৰত্যেক চেপ্টাৰৰ পৰা লং কুৱেশ্যনো আছে 100টা মানকে এটা চেপ্টাৰৰ ভাবা ইংলিশ মিডিয়াম আসামিজ মিডিয়াম দুইটাৰ বাবে উপলব্ধ আছে মেথছ ইংলিশ সায়েন্স আসামিজ সোশ্যাল এই গোটেইকেইটা সাবজেক্টৰ বাবে প্ৰায় 15000 মান কুৱেশ্যন আছে আমাৰ পিডিএফ পাবা এপটোত গৈ পেলাই ঠিক আছে গতিকে যিসকলে লোৱা নাই এতিয়াও বহু ল'ৰা ছোৱালী পঢ়ি আছে গৈ পেলাই লৈ লোৱা জাস্ট 399 रुपीस ইয়াৰ উপৰি আমাৰ বহুত কেইটা কোৰ্স আছে তোমালোকে এই কোৰ্সবিলাক জয়েন কৰিব পাৰা যেনেকৈ কুৱেশ্যন বেংক হয় সোশ্যাল সায়েন্সৰ নোটস আছে মই নোটস বনাই দিছো তোমালোকক ইংলিশৰ ফুল কোৰ্স আকাশ ছাৰে পঢ়ায় আকাশ ছাৰে নিজে এনআইটি শিলচৰ হয় ইংলিশত 100 পাইছিলে মেথছৰ ফুল কোৰ্স আছে মই পঢ়াও 1500 रुपीस এই গোটেই পইচাবিলাক একবাৰ দিলে হ'ল 1500 টকা কাৰণ মই মেথছত নিজে 100 পাইছিলো বহুত ল'ৰা ছোৱালী পঢ়ি আছে সিমিলাৰলি সায়েন্সৰ কোৰ্স আছে মই পঢ়াও 1500 সোশ্যালৰ কোৰ্স আছে মই এটা ইংলিশ মিডিয়ামত কোৰ্স আছে সোশ্যালৰ জন্তু আকাশ ছাৰে পঢ়ায় এটা আসামিজ মিডিয়ামত আছে মই পঢ়াও আৰু জিওগ্ৰাফিৰ নোটস আছে এই গোটেইখিনি তোমালোকে ক'ত পাবা মেথছ এণ্ড ফিজিক্স আপ এপটো ডাউনলোড কৰা তাতে গৈ এই জন্তু 10K প্লাস ডাউনলোড 4.4 ৰেটিং আছে ক্লাস 10 মেনুত যাবা তাতে গৈ তোমালোকে নিজৰ মৰ্জিমতে কোৰ্সটো পারচেজ কৰিলা প্ৰথম কথা এই কোৰ্সটো পারচেজ কৰোতে তোমালোকে অনলাইন পেমেন্ট কৰিব পাৰা স্ক্যানাৰ আহি যায় তাতো পইচা দিব পাৰা আৰু আগৰ যিমান বিলাক ৰেকৰ্ডেড ক্লাছ হল সেই গোটেই ৰেকৰ্ডেড ক্লাছ বিলাক তোমালোকে ইয়াতে আগৰ ক্লাছ বিলাকো পাই যাবা কোনবা যদি চোৱা নাই ইয়াতে কামাৰ কোৰ্স বিলাকত কি পাবা জানানে লাইভ ভিডিও থাকিব ঠিক আছে লাইভ ভিডিও থাকিব তাৰ পিছত ৰেকৰ্ডেড ভিডিও থাকিব ইয়াৰ উপৰি তোমালোকক ধৰা মক টেষ্ট থাকিব প্ৰত্যেক চেপ্টাৰৰ পৰা মক টেষ্ট কৰাই দিও আমি আৰু ইয়াৰ উপৰিও তোমালোকক লাইভ ডাউট সেশন লওঁ দেওবাৰে গাইডেন্স দিও আৰু ক্লাছৰ নোটস থাকে যেতে মন যায় তোমালোকে ৰেকৰ্ডেড ক্লাছ খিনিও চাব পাৰা প্ৰত্যেকটো বস্তুৰে মই কেয়াৰ লওঁ আৰু বহুত ল'ৰা ছোৱালী যোৱা